এজিপিৰ লগত আমি আলাপ আলোচনা কৰিব লাগিব আৰু আলাপ আলোচনাটো যোৱাকালি আমাৰ ৰাভা যৌথ মঞ্চৰ লগত প্ৰায় আলোচনা সমাপ্তি হৈছে। BPF দলৰ লগতো 28 তাৰিখৰ আগতে আমি আলোচনা কৰি ল'ম। লাহে লাহে আমাৰ ফাইনেলাইজেশ্যনখিনি হোৱাৰ ৰাস্তাত গৈ আছে। যোৰহাট আৰু টিয়ক, তিতাবৰ, মৰিয়নি 4টা সমষ্টি আছে। যোৱাবাৰ এটা এজিপিৰ লগত আছিলে। আমি আলোচনা কৰিব লাগিব কাৰণ এইবাৰ শিৱসাগৰতো এটা চিট কমি গৈছে। গতিকে এজিপিৰ লগত ভাল কৰি আলোচনা কৰিব লাগিব। নতুন মুখটো অভিয়াছলি আহিব, মই ক'লেও আহিব নক'লেও আহিব, কাৰণ MLAতকৈ এইবাৰ চিট বেছি। আমাৰ MLA আছে 23টি চিট, আমাৰ কাৰণে ভাল চিট আছে 103। গতিকে 40খনটো নতুন মুখ আহিবই আহিব, সেইটোতো দেখা দেখি কথা। যোৱা পৰহি দিনাওতো চবেই কৈছে খুব ভাল এণ্টাৰটেইনমেণ্ট কৰিছে বুলি। মই কাৰ লগত লাইভ দিছে নাজানো, কিন্তু বহুত মানুহে কৈ আছে যে দাদা বহুত ডাঙৰ এণ্টাৰটেইনমেণ্ট কৰিছে সিদিনাখন, খালি কৰবাত লাইনডাল ক্ৰছ কৰি গৈছে। হ'ব।